জুবিন দা জিম মৰিছনৰ পুনৰ্জন্ম নেকি বুলি আৰু বহুখিনি তেনেকুৱা ধৰণৰ দৃশ্যতা আছে। জিম মৰিছনৰ মৃত্যু হৈছিলে এক অস্বাভাৱিক পৰিস্থিতিত বাথৰুমৰ বাথটাবত পৰি তেখেতৰ মানে পানীত ডুবি মৃত্যু হৈছিলে। সকলোতকৈ আচৰিত যিটো মানে ঘটনা যে জিম মৰিছনৰ মৃত্যুৰ এবছৰ পিছত জন্ম হোৱা আমাৰ জুবিন দায়ে হয়তো জিম মৰিছনৰ পুনৰ্জন্ম। জিম মৰিছন আকৌ উভতি আহিছিলে নেকি আমাৰ জুবিন দাৰ ৰূপত। এইকেইদিন ছ'চিয়েল মিডিয়াই হওক বা মেইন ষ্ট্ৰীম মিডিয়াতে হওক জুবিন গাৰ্গ অপেন কৰিলেই কেৱল আমাৰ প্ৰাণৰ আপোন জুবিন দাৰ বিষয়ে দেখিবলৈ পোৱা যায়। প্ৰত্যেকটো পেজতে নহ'লে পৰ্টেলত বা নিউজ চেনেলবিলাকত জুবিন দা আহি আছে। জুবিন দাৰ বিষয়ে বিভিন্ন তথ্য সম্বলিত লিখনি বা ভিডিঅ' বা বিভিন্নজনৰ বিভিন্ন স্থানত জুবিন দাৰ সৈতে হোৱা অভিজ্ঞতা এইবোৰ শ্বেয়াৰ হৈ আছে। তাৰ ভিতৰত ৰোমাঞ্চকৰ কিছুমান কাহিনী বা বিভিন্ন ধৰণৰ ঘটনা বা জুবিন দাৰ বিষয়ে আগতে নজনা বিভিন্ন মানে নানা ধৰণৰ কথা আমি এইকেইদিনত জানিবলৈ পাইছোঁ। নতুন নতুন কথা, কিছুমান পুৰণি কথা, সেইবিলাক আলোচনা বিলোচনাৰ মাজতে এটা সৰু পইণ্ট এটা এজনে সেইদিনাখন ফেচবুকত লিখিছিলে, জুবিন দা জিম মৰিছনৰ পুনৰ্জন্ম নেকি বুলি পেলাই মানে প্ৰশ্নবোধক হিচাপে তেওঁ মানে সন্দেহ প্ৰকাশ কৰিছিল। জিম মৰিছন যিজন আমেৰিকাৰ এজন ৰেবেল গায়ক, দাৰ্শনিক তথা কবি, দেখিবলৈ একে কাৰণে জুবিন দাৰ পুনৰ্জন্ম বুলি ভবা হৈছিলে নেকি জিম মৰিছনৰ। তেওঁৰ জীৱনৰ বিষয়ে জানিবলৈ ইচ্ছা গ'ল। তাৰপিছত জিম মৰিছনৰ আৰু জুবিন দাৰ মাজত যিখিনি দেখিবলৈ পালোঁ অকণমান মানে আচৰিত হ'বলগীয়া কথা। জিম মৰিছন আমেৰিকাত জন্মগ্ৰহণ কৰিছিলে 1943। তেখেতৰ দেউতাক ডিফেন্সত আছিলে আৰু তিনিজন ল'ৰা ছোৱালীৰ তেওঁ ডাঙৰ সন্তান। ডিফেন্সত থকাৰ বাবে তেওঁলোকৰ পৰিয়ালটো খুব ডিচিপ্লিনত থাকিছিলে আৰু বিভিন্ন ঠাই ভ্ৰমি ফুৰিব লগা হৈছিলে। জিম মৰিছনৰ শৈশৱকালটো তেনেকৈ বিভিন্ন ঠাই ঘূৰি ঘূৰিয়েই তেওঁ ডাঙৰ হৈছিলে আৰু যদিও ডিচিপ্লিনত আছিলে তেওঁলোকৰ ফেমিলিটো, জিম মৰিছন যেন অলপ কিছু ব্যতিক্ৰমী আছিলে। তেওঁ এইবোৰ বান্ধোনৰ মাজত থাকি ভাল পোৱা নাছিলে। তেওঁ মুক্ত হৈ থাকিব বিচাৰিছিলে। যেন আমাৰ জুবিন দাৰ এইখিনিতে জুবিন দাৰ লগত যথেষ্ট মিল আছে। জিম মৰিছনেও বান্ধোন ভাল নাপাইছিলে। তেওঁ যেন সদায় মুক্তই হৈ থাকিব। বাপেকৰ সেই ডিচিপ্লিনৰ দুনীয়াখন তেওঁ মুঠেও পচন্দ নকৰিছিলে। তেওঁ পঢ়া শুনাত বিৰাট ভাল আছিলে, মানে বিৰাট চোকাই আছিলে আৰু তেওঁ ইউনিভাৰ্চিটিৰ পৰা সংগীত আৰু নাটক বিষয়ত তেওঁ স্নাতক ডিগ্ৰী ধাৰণ কৰিছিলে। তেওঁ কবিতা প্ৰতি আগ্ৰহী আছিলে আৰু ফিলচফি। তেওঁ মেইনলি এই বস্তুকেইটা তেওঁৰ লগত ৰাখিয়েই তেওঁ আগুৱাই আহিছিলে আৰু লাহে লাহে তেওঁ গানৰ দ্বাৰা এইবোৰ প্ৰকট হ'ব ধৰিছিলে। এইখিনিতে আমাৰ জুবিন দাৰ বিষয়ে আমি যিখিনি আমি জানো যে জুবিন দাও প্ৰায় একেধৰণৰে ব্যক্তি আছিলে। বিৰাট মেধাসম্পন্ন ছাত্ৰ আছিলে। যেনেকৈ জিম মৰিছনৰ মাক বাপেকে তেওঁক ডিফেন্স লাইনত যোৱাটো বিচাৰিছিলে। জুবিন দাৰ এটা ইণ্টাৰভিউত কোৱা শুনিছিলোঁ যে তেওঁকো মাকে BSc পাছ কৰাৰ বেছি গুৰুত্ব দিছিলে। মানে সংগীতত গ'লে কি হ'ব এনেকুৱা ধৰণৰ এটা ভাৱ আছিলে আৰু যথেষ্ট অধ্যয়নপুষ্ট দুয়োজনে অকণমান লেফটিষ্ট চিন্তাধাৰাৰে তেওঁলোকে আগবাঢ়িছিলে আৰু সেই ধাৰাতে তেওঁলোকৰ নিজৰ সৃষ্টি অব্যাহত ৰাখিছিলে। দুয়োজনে একেই আছিলে। ষ্টেজত যিকোনো ধৰণৰ তেওঁলোকৰ যিখিনি মনৰ কথা মতামত আছিলে তেওঁলোকে খুলি বিৰোধ কৰিছিলে। জিম মৰিছনেও চৰকাৰৰ বিৰুদ্ধে যথেষ্ট সবল ধৰণে বিৰোধ প্ৰকট কৰিছিলে। যেতিয়া ভিয়েটনাম যুদ্ধ হৈছিলে তেওঁ যুদ্ধৰ বিৰোধ কৰিছিলে। চৰকাৰৰ বিৰোধিতা কৰি তেওঁ কৈছিলে যে শান্তিৰ নামত যুদ্ধ কেতিয়াও হ'ব নালাগে, যুদ্ধ বস্তুটো কেতিয়াও শান্তিৰ কাৰণে ব্যৱহাৰ হ'ব নালাগে, তেনেকুৱা ধৰণৰ তেওঁ প্ৰতিবাদ কৰিছিলে। আৰু ষ্টেজৰ পৰাও তেওঁ ৰাইজক উদ্দেশ্য কৰি কৈছিলে যে আপোনালোক সকলোবোৰ শ্লেভ, মানে দাস হয়, মানে যিবোৰ আমাৰ ৰুলছত যদি আপোনালোকে ৰুলছ যিবিলাক মানি আছে, চকুমুজি অন্ধভাৱে যদি ৰুলছ ফ'ল' কৰে সেইটো তাতকৈ আৰু ভয়ানক কথা একো নাই। জিম মৰিছনৰ ভাষ্য তেনেকুৱা আছিলে। আপোনালোকে ফ্ৰী হওক,
কাৰণ ৰুলছবিলাকে আমাক ফ্ৰী কৰিব লাগে। ৰুলছে যদি আমাক বন্ধ কৰি ৰাখে তেনেহ'লে সেই ৰুলছ আমাক নালাগে। এইবোৰ যুক্তি দিয়াৰ কাৰণে জিম মৰিছনে কেইবাবাৰো তেওঁক এৰেষ্টো কৰা হৈছিলে। যেনিবা পিছত পাব্লিকৰ ডিমাণ্ডত তেওঁক আকৌ মুক্ত কৰি দিবলৈ বাধ্য হৈছিলে। তেনেকুৱা ধৰণৰ ৰেবেল যিটো মানে বিৰোধ আমাৰ জুবিনদাৰ গাতো আমি দেখিবলৈ পাইছোঁ। তেওঁ ষ্টেজত ডাইৰেক্ট কৈছিলে ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ, প্ৰায় যেন জিম মৰিছনৰ দৰে ভাষ্য। আৰু বহুখিনি তেনেকুৱা ধৰণৰ দৃশ্যতা আছে। আনকি আচৰিত কথা, জিম মৰিছনৰ মৃত্যু হৈছিলে এক অস্বাভাৱিক পৰিস্থিতিত, বাথৰুমৰ বাথটাবত পৰি তেখেতৰ মানে পানীত ডুবি মৃত্যু হৈছিলে, যিটো নেকি পিছত হাৰ্ট ফেইল বুলি পেলাই মানে প্ৰচাৰ কৰা হৈছিলে। की मौत से जुड़ी 5 अलग আমাৰ জুবিনদাও আমাক অস্বাভাৱিকভাৱে এৰি থৈ গৈছে। আৰু সকলোতকৈ আচৰিত যিটো মানে ঘটনা সেইটো হ'ল জিম মৰিছনৰ মৃত্যুৰ প্ৰায় এবছৰ পিছত আমাৰ জুবিনদাৰ জন্ম হৈছিলে। তাৰ কাৰণে কিছুমানে ভাবিছে বা ভাবিব পাৰে যে জিম মৰিছনৰ মৃত্যুৰ এবছৰ পিছত জন্ম হোৱা আমাৰ জুবিনদাই হয়তো জিম মৰিছনৰ পুনৰ্জন্ম লৈ আহিছে। জুবিনদা যেনেকৈ কেইবাটাও ইনষ্ট্ৰুমেণ্ট প্লে কৰিব পাৰিছিলে, জিম মৰিছনো তেনেকৈ 8টামান ইনষ্ট্ৰুমেণ্ট প্লে কৰিব পাৰিছিলে। পিয়ানো, হাৰমনিকা, বহুত ধৰণৰ বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্ট তেওঁ বজাব পাৰিছিলে। এইবোৰ সামঞ্জস্য থকাৰ বাবে হয়তো কোনোবাই লিখিছে যে জিম মৰিছন আকৌ উভতি আহিছিলে নেকি আমাৰ জুবিনদাৰ ৰূপত। আমি আশা কৰিছোঁ যদি তেনেকুৱা ধৰণৰ প্ৰকৃতিয়ে যদি কিবা সম্ভৱ কৰি তোলে তেতিয়াহ'লে জুবিনদা বেলেগ ক'তো নহওক, আমাৰ মাজতে আহক, আকৌ আমাৰ মাজৰ পৰাই জুবিনদা হিচাপে আমাৰ মাজতেই থাকি যাওক চিৰকাল। তেনেকৈ তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'লেও আকৌ আমাৰ মাজতে যাতে ঘূৰি আহে, তাকে কামনা কৰি আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ।